নমস্কাৰ বন্ধুসকল আশা কৰো সকলে ভালে আছে তো ময়ো ভালে আজি আকৌ লৈ আইছো এটি নতুন ভিডিও আজিৰ ভিডিওটিত আলোচনা কৰিম যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা সেলফ হেল্প গ্ৰুপৰ সকলো সদস্যক প্ৰদান কৰা 10000 টকীয়া এখনকৈ ফৰ্ম দিছে এই ফৰ্মখন আমি কেনেদৰে ফিল আপ কৰিব পাৰো তাকে সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈ চাই থাকিব প্ৰথমতে মই আপোনালোকক মোৰ মোবাইলৰ স্ক্ৰীনলৈ লৈ গৈছো যে চাওক আপোনালোকে নিশ্চয় এইখন ফৰ্মে পাইছে এই ফৰ্মখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ভিত্তিত প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰী মহোদয় অৰ্থাৎ আমাৰ অসম চৰকাৰৰ পৰা এই অভিযানৰ ভিত্তিত 10000 টকাকে প্ৰত্যেকটো আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰদান কৰা হ'ব তো এই ফৰ্মখন ফিল আপ কৰোতে প্ৰথমতে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো এটা লাগিব পাছপোৰ্ট সাইজ ফটোটোই আপোনালোকৰ সফালে যে ফটো ফ্ৰেম দিয়া হৈছে তাতে বহাব লাগিব তাৰ পিছত চাওক প্ৰত্যেকটো ফৰ্মতে সিৰিয়াল নম্বৰ দিয়া হৈছে যাতে আপোনালোকে এই ফৰ্মটো কাৰোবাৰ লগত হাল হলনি নকৰে তাৰ পিছত চাওক এক নম্বৰত দিয়া হৈছে আত্মসহায়ক গোটৰ সদস্যৰ নাম ইয়াতে আত্মসহায়ক গোটৰ যিজন সদস্য আছে সেই সদস্যজনৰ নাম ইয়াতে বহাব লাগিব তাৰ পিছত চাওক আত্মসহায়ক গোটৰ যি নাম আছে গোটৰ যি নাম থাকে কিছুমানৰ থাকে কুহিপাট কিছুমানৰ মানে বহুত কিবা কি নাম নিজস্ব নাম দি গোটবৰ বনাইছে সেই গোটৰ নাম দিব লাগিব তাৰ পিছত চাওক 3 নম্বৰ আত্মসহায়ক গোটৰ MIS কোড আত্মসহায়ক গোটৰ এটা কোড নম্বৰ আছে যদি আপোনালোকে নাজানে তেনেহলে আপোনালোকৰ যি বিও আছে বিহৰ পৰা আপোনালোকে জানি লব পাৰে তাৰ পিছত চাওক মোবাইল নম্বৰ আপোনালোকে এটা কাৰেন্ট মোবাইল নম্বৰ দিব যাতে আপোনালোকক কল কৰিলে সেই মোবাইল নম্বৰটো আপোনালোকে পায় অৰ্থাৎ এক্টিভ মোবাইল নম্বৰ দিব তাৰ পিছত চাওক 5 নম্বৰে দিয়া আছে জাতি আপোনালোকে জাতি দিব আপোনালোকে কি কোন শ্ৰেণীৰ হয় সাধাৰণ শ্ৰেণীৰ হয় বা অন্যান্য পিছপৰা শ্ৰেণী অনুসূচিত জাতি অনুসূচিত জনজাতি এনেদৰে আপোনালোকে দিব পাৰিব সাধাৰণতে আমি সাধাৰণ শ্ৰেণী গতিকে সাধাৰণ শ্ৰেণী দিম তাৰ পিছত চাওক 6 নম্বৰ আবেদনকাৰীৰ মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নে নহয় হলে আপোনালোকে ইয়েস বুলি দিব আৰু নহলে আপোনালোকে নহয় বা নো বুলি দিব তাৰ পিছত চাওক 7 নম্বৰ আবেদনকাৰীৰ চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত নে যদি আপোনালোকে চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় তেনেহলে ইয়েস বুলি দিব হয় বুলি লিখি দিব আৰু যদি নহয় তেনেহলে নহয় যি আছে তাতে টিক মাৰ্ক দি দিব সুন্দৰকে তাৰ পিছত চাওক সেভিং একাউন্টৰ নম্বৰ আপোনালোকে যিখন একাউন্টৰ মানে টকাটো পাব বিচাৰে সেই একাউন্টৰ নম্বৰ দিব লাগিব সেভিং একাউন্ট হ'ব লাগিব কারেন্ট একাউন্ট হলে নহব তাৰ পিছত চাওক 9 নম্বৰ বেংকৰ নাম আপোনালোকে যে একাউন্ট দিব একাউন্ট দিয়াৰ পিছতে বেংকৰ যি নাম থাকে যেনেকৈ SBI বেংক ষ্টেট বেংক অফ ইণ্ডিয়া তাৰ পিছত IDFC আৰু ইকো বেংক এনে ধৰণৰ বেংক থাকে এই বেংকৰ নামটো দিব কৈছে তাৰ পিছত বেংকৰ শাখা যে আছে ব্ৰাঞ্চ সেই ব্ৰাঞ্চৰ নামটো দিব লাগিব তাৰ পিছত বেংকৰ যি IDFC থাকে IDFC কোড নম্বৰ দিব তাৰ পিছত আহি গল আপোনাৰ পার্সোনাল ডিটেইলস নম্বৰ গাঁও আছে যে গাঁও আপোনাৰ নিজস্ব গাঁৱৰ নম্বৰটো নামটো লিখি দিব ইয়াতে তাৰ পিছত গাঁও পঞ্চায়ত আপোনালোকৰ অঞ্চলৰ যে গাঁও পঞ্চায়ত থাকে গাঁও পঞ্চায়তৰ নামটো লিখি দিব তাৰ পিছত 14 নম্বৰ উন্নয়ন খণ্ডৰ নাম উন্নয়ন খণ্ড অৰ্থাৎ ব্লকৰ নাম আপোনালোকে ব্লক কলে বুজি পায় উন্নয়ন খণ্ড কলে কম সংখ্যকে বুজি পায় তো আপোনালোকে কি কৰিব ব্লকৰ নামটো দি দিব তাৰ পিছত 15 নম্বৰ দিয়া আছে সব যে জিলাৰ নাম আপোনালোকে ডিস্ট্ৰিক্ট নেমটো লিখি দিব ইয়াতে তাৰ পিছত 16 নম্বৰ দিয়া হৈছে বিধানসভা সমষ্টিৰ নাম আপোনালোকৰ বিধানসভা সমষ্টি অৰ্থাৎ হেহতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি নতুনকৈ যি আমাৰ বিধানসভাৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছে সেই নিৰ্ধাৰণৰ ভিত্তিত যি সমষ্টি নিৰ্ধাৰণ কৰা হৈছে আপোনালোকৰ সমষ্টি যত পৰিছে সেইটোৰ নামে লিখি দিব লাগিব ইয়াতে নিৰ্ধাৰণ কৰি দিয়া হৈছে তাৰ পিছত চাওক 6 নম্বৰ ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ নং আপোনালোকৰ যে প্ৰত্যেকৰে যে ভোটাৰ আইডি কাৰ্ড আছে আইডি কাৰ্ডত কিছুমান সিৰিয়াল নম্বৰ দিয়া আছে ভোটাৰ আইডি নং দিয়া আছে তাৰ হেবিলাক ইয়াতে ফিল আপ কৰি দিব তাৰ পিছত চাওক 9 নম্বৰ দিয়া হৈছে যে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম ভোট গ্ৰহণ কেন্দ্ৰ আপোনালোকে ভোটটো ক'ত দিয়ে সেই কেন্দ্ৰটোৰ নামটো দিবলৈ গৈছে তাৰ পিছত চাওক ভোট গ্ৰহণ কেন্দ্ৰৰ নং আমি ভোট যে দিও সেই ভোট প্ৰদান কৰা কেন্দ্ৰ কিছুমান নম্বৰ আছে সেই নম্বৰবোৰ আপোনালোকে জানিব বিয়ক কল কৰিব নহলে আপোনালোকৰ যি গিটাকে বেংকত যি বেংক মিত্ৰ থাকে সেই বেংক মিত্ৰৰ পৰা আপোনালোকে জানিব পাৰিব তাৰ পিছত চাওক 17 নম্বৰ দিয়া আছে সন্তানৰ সংখ্যা আপোনালোকৰ কিমানজন সন্তান আছে সেই সন্তানবৰ সংখ্যা ইয়াতে লিখি দিব যদি প্ৰযোজ্য হয় যদি সম্ভৱ হয় লিখি দিব আৰু যদি 18 নম্বৰ দিয়া হৈছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য যদি আছে তেনেহলে লিখি দিব তাৰ পিছত 19 নম্বৰ চাওক যে বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই
যদি হৈছে তেনেহ'লে হয় দিব আৰু যদি হোৱা নাই তেনেহ'লে নহয় দিব তাৰ পিছত চাওক 20 নম্বৰ অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছ পুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছে নে উত্তৰটো হ'ব নহয় বা হয় যদি আপোনালোকৰ জীয়াই হৈছে ডাঙৰ হৈছে তেনেহ'লে ইয়েস বুলি দিব আৰু যদি মৰি গৈছে বা ডাঙৰ হোৱা নাই মৰি গৈছে মানে কি ডাঙৰ হোৱা নাই তেনেহ'লে নহয় বুলি দি দিব তাৰ পিছত চাওক খ নম্বৰ দিয়া হৈছে যে যদি নহয় সেই ঠাইত নতুন গছ পুলি ৰোপণ কৰা হৈছে নে যদি হৈছে আপোনালোকে হয় বুলি দিব আৰু যদি হোৱা নাই তেনেহ'লে নহয় বুলি দিব বাট মিছা কথা প্ৰাৰ্থীপক্ষে নকব তাৰ পিছত চাওক 21 নম্বৰ 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোটৰ গ্ৰাম সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংকৰ বা আন কোনো ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি উত্তৰটো হ'ব যদি আপোনালোকে কোনো ধৰণৰ লোন লৈছিলে লোন বৰ পৰিশোধ কৰা নাই তেনেহ'লে হয় বুলি লিখি দিব আৰু যদি পৰিশোধ কৰিছে তেনেহ'লে নহয় বুলি লিখি দিব তাৰ পিছত চাওক 22 নম্বৰ পুঁজিৰ দ্বাৰাই গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ পুঁজিৰ দ্বাৰাই গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ অৰ্থাৎ আপোনালোকে যি এই গ্ৰুপ যে খুলিছে সেই গ্ৰুপৰ প্ৰত্যেক সদস্যই নিয়মীয়াকৈ 100 টকাকে প্ৰতি সপ্তাহত জমা কৰে সেই টকাৰ জৰিয়তে বা আপোনালোকে বেংকৰ পৰা যি লোন লয় সেই লোনৰ জৰিয়তে কেনে ধৰণৰ উন্নতি কৰিছে বা কি ব্যৱসায় আৰম্ভ কৰিছে এটো ইয়াতে লিখিব কৈছে তাৰ পিছত চাওক আপোনালোকে ঘোষণা ডিক্লেৰেশ্যন আপোনালোকে নিজস্ব ডিক্লেৰেশ্যন দিবলৈ গৈছে মতামত দিবলৈ গৈছে ইয়াতে লিখিব লাগিব মই যেনেকৈ আছে মই শ্ৰীমতী আপোনাৰ নামটো দিব লাগিব তাৰ পিছত আপোনাৰ পিতৃৰ নাম বা স্বামীৰ নাম ইয়াতে ইংৰাজীত দিয়া আছে আপোনালোকে ইংৰাজীতো লিখিব পাৰে তাৰ পিছত চাওক খ নম্বৰ দিয়া হৈছে মই ঘোষণা কৰিছো যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম তাৰ পিছত খ নম্বৰ দিয়া হৈছে যে মই ঘোষণা কৰিছো যে ওপৰত যিকোনো তথ্য ভুল প্ৰমাণিত হলে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম অৰ্থাৎ ওপৰত আমি যিবোৰ আলোচনা কৰিলো সেই আলোচনাৰ ভিত্তিত যদি কিবা ডকুমেন্টস ভেৰিফাই বা কিবা নাম ঠিকানা সন্তানৰ ক্ষেত্ৰত কিবা ভুল ললে সিদ্ধান্ত ললে সেইবোৰ যদি ভুল প্ৰমাণিত হয় তেনেহলে আমাক টকাবোৰ ঘূৰাই দিব লাগিব হেতু সিদ্ধান্তত আমি সিদ্ধান্তবদ্ধ হ'ব লাগিব হেতু ইয়াতে কৈছে তাৰ পিছত চাওক আবেদনকাৰী স্বাক্ষৰ আপুনি যে আবেদন কৰিব ইয়াতে আপোনালোকে নিজে ইয়াতে আপোনালোকে কি কৰিব সিগনেচাৰ কৰিব লাগিব ঠিক আছে তাৰ পিছত আপোনালোকে চাওক সংকল্প পত্ৰ নং 1 দিয়া হৈছে ইয়াৰ দ্বাৰাই মই শ্ৰীমতী অৰ্থাৎ আপোনাৰ নামটো দিব লাগিব যিয়ে ফৰ্মখন লৈছে যিয়ে ফিলআপ কৰি আছে তাৰ পিছত চাওক পিতা বা স্বামীৰ নাম দিব লাগিব যদি আপোনাৰ বিবাহ হৈছে তেনেহলে স্বামীৰ নাম দিব আৰু যদি বিবাহ হোৱা নাই তেনেহলে আপোনালোকৰ পিতাৰ নাম বা পিতৃৰ নাম দি দিব তাৰ বয়স দিব বছৰ দিব আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড অৰ্থাৎ গ্ৰুপৰ যি MIS কোড থাকে সেই এস কোডটো বহাই মই দৃঢ়তাৰে আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰো যে ইয়াতে কি লিখা দিয়া আছে চাওক মই এগৰাকী কন্যা সন্তানৰ মাতৃ এইবিলাক ডাঙৰ বিলাক আপোনালোকে পঢ়ি ল'ব পঢ়িলে কেনে আপোনাৰ নিচে আকৌ স্বাক্ষৰ কৰিব লাগিব মই যদি ৰিডিং পঢ়ো তেনে ভিডিওটো বহুত ডাঙৰ হৈ যাব তাৰ পিছত চাওক দ্বিতীয় সংকল্প পত্ৰ নং 2 দিয়া আছে মই শ্ৰীমতী নাম এইখিনি আপোনালোকে নিশ্চয় বুজি পাব সহজে আছে তো মই ইমান পঢ়ি কেনে আপোনালোকক বুজাই দিব পৰা নাই কাৰণ ভিডিওটো বহুত দীঘল হৈ যাব তাৰ পিছত আহি গল আপোনালোকৰ ইংৰাজীত এইখিনি কথাই ইংৰাজীত আহি গৈছে ইয়াতে আপোনালোকৰ সিগনেচাৰ অফ দা এপ্লিকেশন কৰিব তাৰ সিগনেচাৰটো লাগিব আকৌ যে শংকৰ পাৰ্টা আমি যে সংকল্প প্ৰথম আৰু দ্বিতীয় পঢ়িলো ইয়াতে সংকল্প প্ৰথম আৰু দ্বিতীয় ইংৰাজীত দিয়া হৈছে তো কথাটো হল যে আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে ফৰ্মখন কেনেদৰে ফিলআপ কৰিব লাগিব যদি আপোনালোকে বুজা নাই কিবা এটা প্যাৰাগ্ৰাফ বা কি কোন নম্বৰটো বুজা নাই আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় বুজাই দিবলৈ চেষ্টা কৰিম তো আপোনালোকে ইয়াতে চাওক মই আৰু এটা বস্তু দেখাই দিছো অমৃত বৃক্ষ আন্দোলনৰ সংস্বৰূপে ৰোপণ কৰা পুলিকেইটা ফটো আপোনালোকে যে গছ ৰোপণ কৰিছিল অমৃত বৃক্ষ আন্দোলনৰ যে গছ ৰোপণ কৰিছিল সেই গছৰ ফটোবোৰ আপোনালোকে উঠি কেনে ইয়াতে এটা দুটাই ফিলআপ কৰি দিব লাগিব তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে তো আজিৰ ভিডিওটো এইখিনিয়ে পিছত আকৌ নতুন ভিডিওত যদি কিবা নবুজা আছে তেনেহলে আমি হেতু ভিডিওৰ ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে চাই ল'ব আৰু লগতে যদি কিবা বুজি নপোৱা আছে তেনেহলে কমেন্ট কৰিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ